Good morning everyone. আজি মই এইটো ভিডিঅ'ত ক্লাছ 10 ৰ ফাৰ্ষ্ট ফ্লাইট ইংৰাজী কিতাপখনৰ সেকেন্ড চেপ্টাৰখন ইয়াত পঢ়াইছো যিখন হল নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এইখন চেপ্টাৰৰ প্ৰতিটো লাইনে মই ধুনীয়াকৈ এক্সপ্লেইন কৰিছো আৰু লগতে ডিফিকাল্ট ৱৰ্ডবোৰ মই ইয়াত বৰ্ণনা কৰি দিছো আৰু মোষ্ট ইম্পৰ্টেন্ট কথাখিনি এইখিনিয়ে যে এইটো চেপ্টাৰৰ যিবোৰ ভিতৰুৱা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইবোৰ মই ইয়াত আলোচনা কৰিছো। গতিকে তোমালোকে প্ৰতিটো লাইনে ধুনীয়াকৈ শুনিবলৈ যত্ন কৰিবা যাতে তোমালোকে পৰীক্ষাত অহা যিকোনো কোৱেশ্চনৰ আনসাৰ অ্যাটেন্ড কৰিব পাৰা। তেনেহলে উইদাউট এনি ডিলে লেটস স্টার্ট উইথ দা চ্যাপ্টার। ওকে, চ্যাপ্টাৰখন স্টার্ট কৰাৰ আগতে মই তোমালোকক কিছুমান ইম্পৰ্টেন্ট কথা জনাই দিবলৈ বিচাৰিছো যিবোৰ কথা হয়তো তোমালোকক এইখন চ্যাপ্টাৰ বুজাত সহায় কৰিব। যেনে এই চ্যাপ্টাৰখন এখন অটোবায়োগ্ৰাফিৰ পৰা তুলি দিয়া হৈছে। অটোবায়োগ্ৰাফি শব্দটোৰ অৰ্থ হৈছে আত্মজীৱনী, অৰ্থাৎ যেতিয়া কোনো লিখকে কোনো এখন কিতাপত নিজৰ জীৱনৰ বিষয়ে নিজে লিখে সেইখনক আত্মজীৱনী বা অটোবায়োগ্ৰাফি বুলি কোৱা হয়। আৰু ইয়াত লং ৱাক টু ফ্ৰীডম এইখন অটোবায়োগ্ৰাফি হয় আৰু এইখন অটোবায়োগ্ৰাফি লিখিছে নেলসন মেণ্ডেলাই। তেখেতে এইখন অটোবায়োগ্ৰাফি তেখেতৰ নিজৰ জীৱনৰ বিষয়ে নিজে লিখিছে আৰু তোমালোকৰ এইখন সৰু চেপ্টাৰ এই ডাঙৰ অটোবায়োগ্ৰাফিখনৰ পৰাহে তুলি দিয়া হৈছে। ওকে, এতিয়া মই নেলসন মেণ্ডেলাৰ বিষয়ে দুই এষাৰ ইম্পৰ্টেন্ট কথা কৈছো যিবোৰ এক্সামিনেশ্যনত অহাৰ সম্ভাৱনা থাকে। যেনে নেলসন মেণ্ডেলা আছিল সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ইলেক্টেড ব্লাক প্ৰেসিডেন্ট, কিন্তু তেখেতে প্ৰেসিডেন্ট হোৱাৰ আগমুহূৰ্তত তেখেতে 30 মান্থছলৈকে জেলত থাকিব লগা হৈছিল কাৰণ সেই সময়ত সাউথ আফ্ৰিকাত জাতিগত বৈষম্যৰ ভাৱখিনি প্ৰচলিত আছিল। জাতিগত বৈষম্য অৰ্থাৎ ইংৰাজীত এপাर्थাইড বুলি কোৱা হয়। দ্যাট মিন্স এপাर्थাইড শব্দটোৰ অৰ্থ হল ৰেচিয়েল ডিসক্ৰিমিনেশ্যন, অৰ্থাৎ সেই সময়ত সাউথ আফ্ৰিকাত ৰেচিয়েল ডিসক্ৰিমিনেশ্যন বা এপাৰ্থাইড প্ৰচলিত আছিল। অৰ্থাৎ হোৱাইট স্কিন মানুহসকলে ব্ল্যাক স্কিন মানুহবোৰৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিল বা ডমিনেট কৰিছিল। দ্যাট মিন্স ব্ল্যাক স্কিন মানুহসকলক হোৱাইট স্কিন মানুহসকলে নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। ৰাজনৈতিক ক্ষেত্ৰতে হওক বা বেলেগ কোনো ক্ষেত্ৰতে হওক সিহঁতক অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল আৰু এইবোৰৰ বিৰোধিতা কৰিছিল নেলসন মেণ্ডেলাই, যাৰ বাবে তেখেতক 30 মান্থছৰ কাৰণে জেলত ৰখা হৈছিল। কিন্তু 30 মান্থছৰ পিছত যেতিয়া ব্ল্যাক স্কিন মানুহসকলে ৰাজনৈতিকগতভাৱে অধিকাৰ লাভ কৰিছিল তেতিয়া 1994 চনত নেলসন মেণ্ডেলাক সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লাক প্ৰেসিডেন্ট অফ আ নিউ নেশ্যন হিচাপে নিৰ্বাচিত কৰা হৈছিল। ওকে, তো এতিয়া মই তোমালোকক এটা কথা জনাই দিব বিচাৰিছো, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু যদি তোমালোকে এইটো ভিডিঅ'ৰ পৰা উপকৃত হোৱা তেনেহলে তোমালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে বনোৱা ভিডিঅ'বোৰ তোমালোকৰ ওচৰলৈ সোনকালে আহি যায়। তো এতিয়া মই চেপ্টাৰটোৰ প্ৰথম ষ্টাঞ্জাটো ষ্টাৰ্ট কৰিছো, তোমালোকে মনোযোগেৰে শুনিবা বুলি মই আশা ৰাখিলো। 10th May dawn bright and clear. For the past few days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respect before the inauguration. Inauguration শব্দটোৰ অৰ্থ হৈছে অভিষেক, অৰ্থাৎ ওথ ceremony. That means যেতিয়া কোনো এজন ব্যক্তিয়ে প্ৰাইম মিনিষ্টাৰ বা প্ৰেসিডেন্টৰ পদত শপত ল'ব লগা হয় এই শপত লোৱা কাৰ্যখিনিকে ইনাগুৰেশ্যন বুলি কোৱা হয়। ডিগনিটাৰিজ শব্দটোৰ অৰ্থ হৈছে উচ্চ পদস্থ ব্যক্তি আৰু বিশিষ্ট শব্দটোৰ অৰ্থ হৈছে ক্ৰাউড এৰাউণ্ড, অৰ্থাৎ চাৰিওফালে থকা মানুহৰ ভিৰ। আৰু ডন শব্দটোৰ অৰ্থ হৈছে ডে ব্ৰেক, অৰ্থাৎ ভোৰবেলা। আৰু ডন শব্দটোৰ অৰ্থ হৈছে ডে ব্ৰেক অৰ দ্য বিগিনিং অফ দ্য ডে। তো ইয়াত আমি কি বুজিব পাৰিলো যে 10th মে অৰ্থাৎ মে মাহৰ 10 তাৰিখ আৰু চনটো হল 1994। সেইদিনা নেলসন মেণ্ডেলাই তেখেতে প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিছিল আৰু সেইদিনা কেনেকুৱা আছিল ব্ৰাইট এণ্ড ক্লিয়াৰ। ব্ৰাইট এণ্ড ক্লিয়াৰ ফৰ দ্য পাষ্ট ফিউ ডেজ অৰ্থাৎ যোৱা কেইদিনমান ধৰি আই হেড বিন প্লেজেণ্টলি বিচিজড বাই ডিগনিটাৰিজ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ। আই ইয়াত কোন হয় নেলসন মেণ্ডেলা নিজে হয়, ইয়াত আই বুলি কৈছে। ইয়াত তেখেতে কৈছে যে যোৱা কেইদিনমান ধৰি মোৰ চাৰিওফালে ডিগনিটাৰিজ অৰ্থাৎ উচ্চ পদস্থ ব্যক্তিসকল আৰু ৱৰ্ল্ড লিডাৰ্ছ সেই মানুহসকল মোৰ চাৰিওফালে কেইদিনমানৰ পৰা আছিল। কিহৰ কাৰণে who were coming to pay their respect before the inauguration, অৰ্থাৎ মই যিহেতু এজন প্ৰেসিডেন্ট হিচাপে শপত ল'বলৈ গৈ আছিলো সেই কাৰণেহে সেই উচ্চ পদস্থ ব্যক্তিসকল আৰু ৱৰ্ল্ড লিডাৰ মানুহসকলে মোৰ চাৰিওফালে ভিৰ জমা কৰিছিল।
কাৰণ ইমান দিনলৈকে সাউথ আফ্ৰিকাত থকা ব্ল্যাক স্কিন মানুহসকলক হোৱাইট স্কিন মানুহসকলে ডমিনেট কৰিছিল হিয়তক কোনো ধৰণৰ অধিকাৰ দিয়া নাছিল যাৰ বাবে হিয়তৰ লগত কোনো ধৰণৰ ডিগনিটাৰিজ বা ওয়াৰ্ল্ড লিডাৰ মানুহসকলে দেখা কৰা নাছিল কিন্তু যেতিয়া হিয়তে ৰাজনৈতিকগতভাৱে অধিকাৰ লাভ কৰিছিল আৰু নেলসন মেণ্ডেলাই প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছিল যাৰ বাবে হে ওয়াৰ্ল্ড লিডাৰ্স আৰু ডিগনিটাৰিজ মানুহসকলে হিয়তক সন্মান জনোৱাৰ কাৰণে তাত ভিৰ জমা কৰিছিল The inauguration would be the largest gathering ever of international leaders on South Africa soil অৰ্থাৎ যেতিয়া নেলসন মেণ্ডেলাই তেখেতৰ শপত গ্ৰহণ কাৰ্যখিনি সম্পাদিত কৰি আছিল তেতিয়া ইমানবোৰ ইন্টাৰনেশ্যনেল লিডাৰ মানুহসকলৰ এটা ভিৰ জমা হৈছিল যে সাউথ আফ্ৰিকাৰ সয়লত অৰ্থাৎ সাউথ আফ্ৰিকাৰ ভূমিত এনেকুৱা ধৰণৰ শপত গ্ৰহণ কাৰ্যত কেতিয়াও এনেকুৱা ইন্টাৰনেশ্যনেল লিডাৰ মানুহসকলৰ ভিৰ জমা হোৱা দেখা যোৱা নাছিল The ceremony took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. Amphitheater শব্দটো অৰ্থ হৈছে এনেকুৱা এটা থিয়েটাৰ যত বহাৰ আসন আছে কিন্তু ওপৰত কোনো ছাদ নাই অৰ্থাৎ ৰূপ নাই that means an open air theater ওকে তো ইয়াত আমি কি বুজিব পাৰিলো যে যেটো স্যান্ডস্টোন এম্পিথিয়েটাৰ আছিল হেটো ইউনিয়ন বিল্ডিংছে প্ৰেটৰিয়াত এটো সজাইছিল আৰু যত নেলসন মেণ্ডেলাৰ শপত গ্ৰহণ কাৰ্যখিনি সম্পাদিত হৈছিল For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. Non-racial government means জাতিগত বৈষম্য নথকা সরকার ডেমোক্ৰেটিক শব্দৰ অৰ্থ হৈছে গণতান্ত্ৰিক সুপ্ৰিমাসি শব্দৰ অৰ্থ হৈছে অধিপত্য আৰু ডিকেডস means 10 বছৰ for decade means বহুত বৰ 10 বছৰ that means 10 বছৰ ধৰি অৰ্থাৎ নেলসন মেণ্ডেলাই ক'ব বিচাৰিছে যে ইয়াত বহুত কেইবা বছৰমান ধৰি পেলাই এইখন থিয়েটাৰত হোৱাইট সুপ্ৰিমাসি চলিছিল অৰ্থাৎ বগা স্কিনৰ মানুহসকলৰ অধিপত্য চলিছিল বাট কিন্তু এতিয়া ইট ওয়াজ দ্য সাইট অফ আ ৰেইনবো গ্যাদাৰিং অফ ডিফাৰেন্ট কালাৰ্স ৰেইনবো শব্দটো অৰ্থ হৈছে ৰামধেনু ৰামধেনু মানে আমি সকলোৱে জানো যে ৰামধেনুৰ 7টা ৰং কিন্তু এতিয়া ইয়াত হোৱাইট সুপ্ৰিমাসিখিনি আঁতৰি পেলাই অৰ্থাৎ এপাৰথাইড খিনি আঁতৰি পেলাই এতিয়া বিভিন্ন ৰঙৰ বা বিভিন্ন জাতি জনজাতি মানুহসকলৰ গ্যাদাৰিং হৈ পৰিছে কাৰণ সাউথ আফ্ৰিকাত এতিয়া ডেমোক্ৰেটিক সরকার অর্থাৎ গণতান্ত্রিক সরকার আৰু নন ৰেচিয়েল গভৰ্নমেন্ট সরকার গঠিত হৈছে On that lovely autumn day, I was accompanied by my daughter Zinani. Zinani hol Nelson Mandela's daughter. ইয়াত এটা বিষয় আমাৰ জানিব লগা আছে যেটো হল autumn অৰ্থাৎ নেলসন মেণ্ডেলা ইয়াত autumn সিজনটো কিয় ইউজ কৰিছে যত নেকি প্ৰথম স্থানত আমি পাইছিলো 10th মে মাহৰ 10 তাৰিখ আৰু মে সিজনটো সাধাৰণতে আমাৰ ইয়াত সামাৰ সিজনে হয় তো তেনে হলে নেলসন মেণ্ডেলা ইয়াত কিয় সামাৰ সিজন ইউজ নকৰি প্লাই অটাম ইউজ কৰিছে মই এখিনি বুজাই দি আছো মনোযোগৰে শুনিবা সাউথ আফ্ৰিকাখন সাউথাৰ্ণ হেমিস্ফিয়াৰৰ আন্ডাৰত আহে আৰু আমাৰ ইয়াত নৰ্থাৰ্ণ হেমিস্ফিয়াৰৰ আন্ডাৰত আহে আৰু দুটা হেমিস্ফিয়াৰ সম্পূৰ্ণ অপোজিট হয় অৰ্থাৎ আমাৰ ইয়াত যদি সামাৰ সিজন স্টাৰ্ট হয় তেনে হলে তাত উইন্টাৰ সিজন স্টাৰ্ট হ'ব লগা হয় জাস্ট কিন্তু উইন্টাৰৰ আগৰ সিজনটো হল অটাম সিজন সেই কাৰণে নেলসন মেণ্ডেলা ইয়াত অটাম সিজনটো ইউজ কৰিছে On the podium, Mr. De Klerk was first sworn in as second deputy president. Podium শব্দটো অৰ্থ হৈছে স্টেজ অৰ্থাৎ হাই স্টেজ অৰ হাই প্ল্যাটফৰ্ম তো ইয়াত কোৱা আছে যে মিস্টাৰ ডে ক্লাৰ্ক তেখেত হল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট তেখেতে এইখন প্ল্যাটফৰ্মত প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰিছিল Then Thabo Mbeki was sworn in as first deputy president আৰু তাৰ পিছত first deputy president Thabo Mbekiয়ে শপত গ্ৰহণ কৰিছিল When it was my turn, I pledged to obey and uphold the Constitution and to devote myself to the well-being of the Republic and its people. Pledged শব্দটো অৰ্থ হৈছে প্ৰতিজ্ঞা কৰা বা শপত গ্ৰহণ কৰা obey means মানি চলা and Constitution শব্দটো অৰ্থ হৈছে সংবিধান তো ইয়াত আমি কি বুজিব পাৰিলো যে যেতিয়া নেলসন মেণ্ডেলাৰ টাৰ্ন আহিল অৰ্থাৎ তেখেতৰ শপত লোৱাৰ সময় আহিল তেতিয়া তেখেতে এনেকৈ শপত লৈছিল যে মই সংবিধানৰ নীতি নিয়মবোৰ মানি চলিম আৰু লগতে সাউথ আফ্ৰিকাত থকা মানুহসকলৰ বা জনসাধাৰণৰ হিতাৰ্থে মই সকলোখিনি কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিম To the assembled guests and the watching world, I said,
today all of us do by our presence here confer glory and hope to newborn liberty. Liberty শব্দটোৰ অৰ্থ হৈছে freedom অৰ্থাৎ স্বাধীনতা, glory শব্দটোৰ অৰ্থ হৈছে গৌৰৱ, confer means দিয়া বা প্ৰদান কৰা আৰু assemble শব্দটোৰ অৰ্থ হৈছে গোট খোৱা। ওকে, তো ইয়াতে আমি কি বুজিব পাৰিলোঁ যে যেতিয়া নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰি আছিল তেতিয়া তেখেতৰ সন্মুখত বহুতো গেষ্ট বা বহুতো মানুহ গোট খাইছিল। সিহঁতৰ সন্মুখত তেখেতে এনেকৈ শপত গ্ৰহণ কৰিছিল যে টুডে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেন্স হিয়াৰ, অৰ্থাৎ আজি সকলোৰে সন্মুখত মই এনেকৈ প্ৰতিজ্ঞা কৰোঁ যে আমাৰ এই পৰাধীন হৈ থকা দেশখন স্বাধীনতাৰ পিনে মই আগুৱাই লৈ যাম আৰু লগতে দেশৰ গৌৰৱখিনি মই কঢ়িয়াই আনিম। Out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. Proud শব্দটোৰ অৰ্থ হৈছে গৌৰৱ, lasted too long শব্দটোৰ অৰ্থ হৈছে বহুত দীঘলীয়া সময়লৈকে চলিত বা চলি আছিল। এক্সট্ৰাঅৰ্ডিনাৰী শব্দটোৰ অৰ্থ হৈছে অসাধাৰণ অৰ্থাৎ যেটো সাধাৰণ নহয়, আৰু ডিজাস্টাৰ শব্দটোৰ অৰ্থ হৈছে দুৰ্ঘটনা বা দুৰ্ভাগ্য। ওকে, তো এইখিনিতে আমি বুজিব পাৰিলোঁ যে নেলছন মেণ্ডেলাই কৈছে সিহঁতৰ জীৱনত অৰ্থাৎ ব্লাক স্কিন মানুহসকলৰ জীৱনত বহুত দীঘলীয়া সময়লৈকে অসাধাৰণ মানৱীয় যেটো ডিজাস্টাৰ অৰ্থাৎ দুৰ্ঘটনা বা দুৰ্ভাগ্য চলি আছিল। অৰ্থাৎ তেখেতে ক'ব বিচাৰিছে যে হোৱাইট স্কিন মানুহসকলে ব্লাক স্কিন মানুহসকলৰ ওপৰত যিখিনি অন্যায় অত্যাচাৰ কৰিছিল, যেটো কোৱা হয় এপাৰথাইড অৰ্থাৎ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন, সেইখিনি এতিয়া সমাপ্ত হৈ পৰিল আৰু এখন নতুন সমাজৰ সৃষ্টি হ'ল য'ত প্ৰতিজন সাউথ আফ্ৰিকান মানুহে নিজৰ মানৱীয় অধিকাৰেৰে গৌৰৱান্বিত হৈ পেলাই গৌৰৱেৰে জীয়াই থাকিব পাৰিব। We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. Host শব্দটোৰ অৰ্থ হৈছে অতিথি সেৱক, প্ৰিভিলেজ শব্দটোৰ অৰ্থ হৈছে বিশেষ সুবিধা আৰু আউটলছ শব্দটোৰ অৰ্থ হৈছে আইন বা কানুনৰ পৰা বহিষ্কৃত হৈ থকা। কিন্তু ইয়াত বুজাইছে যে সাউথ আফ্ৰিকা যেহেতু এপাৰথাইড সিস্টেমটো প্ৰচলিত আছিল অৰ্থাৎ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন সিস্টেমটো প্ৰচলিত আছিল, যাৰ বাবে ফৰেন কাণ্ট্ৰিসকলে ডিপ্ল'মেটিকভাৱে সাউথ আফ্ৰিকাৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰখা নাছিল। এইখিনিকে আউটলছ শব্দটোৱেদি বুজাবলৈ চেষ্টা কৰিছে। ওকে, তো এইখিনিতে আমি কি বুজিব পাৰিলোঁ যে মেণ্ডেলাই কৈছে এনেকৈ আমি সাউথ আফ্ৰিকানসকলে যিহেতু আউটলছ হৈ আছিলোঁ, এপাৰথাইড ছিষ্টেমত ভুগি আছিলোঁ, যাৰ বাবে বাহিৰা কাণ্ট্ৰিসকলে আমাৰ লগত কোনো ধৰণৰ ডিপ্ল'মেটিক ছিষ্টেম বা ডিপ্ল'মেটিক সম্পৰ্ক ৰখা নাই। কিন্তু আজিৰ দিনটোত আমাৰ নিজৰ দেশৰ মাটিতেই আন দেশৰ গেষ্টসমূহক হোষ্ট হিচাপে আমি প্ৰিভিলেজ দিব পাৰিছোঁ। We thank all of our distinguished international guests for having come to take possessions with the people of our country of what is, after all, a common victory of justice, for peace, for human dignity. Dignity শব্দটোৰ অৰ্থ হৈছে respect, peace means শান্তি, justice means ন্যায় আৰু victory means বিজয় বা জয়। ওকে, মেণ্ডেলা ইয়াত কৈছে যে আমি সকলোৱে সেইসকল মানুহক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল মানুহে ফৰেন কাণ্ট্ৰিৰ পৰা গেষ্ট হিচাপত আহি পেলাই আমাৰ আজিৰ দিনটোৰ ইনগ্ৰেশ্যন চেৰেমনিত সিহঁতে অংশগ্ৰহণ কৰিছে। কাৰণ আজিৰ দিনটোত আমি জয়লাভ কৰিছোঁ। কিহৰ জয়, কিহৰ বিজয়? জাষ্টিছ, ন্যায়ৰ জয়লাভ কৰিছোঁ, পিচ, শান্তিৰ জয়লাভ কৰিছোঁ, এণ্ড হিউমেন ডিগনিটি, মানৱ মৰ্যাদাৰ জয়লাভ কৰিছোঁ। We have at last achieved our political emancipation. Emancipation শব্দটোৰ অৰ্থ হৈছে বাধাহীন হোৱা বা কোনো ৰেষ্ট্ৰিকশ্যন বা বাধাৰ পৰা পোৱা মুক্তি। পলিটিকেল এমাঞ্চিপেশ্যন শব্দটোৰ অৰ্থ হৈছে ৰাজনৈতিকগতভাৱে যিখিনি বাধা আছিল সেইখিনিৰ পৰা পোৱা মুক্তি। অৰ্থাৎ সাউথ আফ্ৰিকাত যেতিয়ালৈকে এপাৰথাইড ছিষ্টেমটো প্ৰচলিত আছিল বা ৰেচিয়েল ডিছক্ৰিমিনেশ্যন ছিষ্টেমটো প্ৰচলিত আছিল, তেতিয়ালৈকে সাউথ আফ্ৰিকাত থকা ব্লাক স্কিন মানুহসকলে কোনো ধৰণৰ ৰাজনৈতিকগতভাৱে সুবিধা লাভ কৰা নাছিল। কিন্তু এতিয়া মেণ্ডেলাই কৈছে যে অৱশেষত সিহঁতে ৰাজনৈতিকগতভাৱে সুবিধা অৰ্জন কৰিবলৈ সক্ষম হৈছে। We pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. Discrimination শব্দটোৰ অৰ্থ হৈছে বৈষম্য বা প্ৰভেদ। Deprivation শব্দটোৰ অৰ্থ হৈছে বঞ্চিত। Poverty means দৰিদ্ৰতা, bondage means দাসত্ব।
ओके तो ইয়াত আমি কি বুজিব পাৰিলো যে মেণ্ডেলা কি কৈছে মেণ্ডেলা প্ৰতিজ্ঞা কৰিলে বা শপত গ্ৰহণ কৰিলে যে তেখেতৰ দেশৰ সকলোবোৰ মানুহকে স্বাধীনভাৱে ঘূৰিবলৈ স্বাধীনতা দিব আৰু লগতে সিহঁতৰ যিখিনি দাসত্ব আছিল যেনেকুৱা পভাৰ্টি ডেপ্ৰিভেশ্যন সাফাৰিং জেন্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন সেইবোৰৰ পৰা সকলোকে মুক্তি লাভ কৰাব এনেকুৱা শপত গ্ৰহণ কৰিলে Never, never, and never again shall it be that this beautiful land will again experience the oppression of one by another. Oppression শব্দটোৰ অৰ্থ হৈছে অবিচাৰ অন্যায় অত্যাচাৰ বা নিৰ্দয় ব্যৱহাৰ তো মেণ্ডেলা ইয়াত কি কৈছে যে কেতিয়াও না অৰ্থাৎ আজিৰ পৰা সিহঁতৰ দেশত এজনে আনজনৰ ওপৰত কেতিয়াও অন্যায় অত্যাচাৰ বা নিৰ্দয় ব্যৱহাৰ নকৰিব The sun shall never set on so glorious as human achievement. Let freedom reign. God bless Africa. Reign শব্দটোৰ অৰ্থ হৈছে ৰাজত্ব achievement শব্দটোৰ অৰ্থ হৈছে অৰ্জন glorious means গৌৰৱান্বিত ওকে তো ইয়াত আমি কি বুজিব পাৰিলো যে মেণ্ডেলাই কৈছে যে সূৰ্যৰ নিচিনাকৈ গৌৰৱান্বিত হৈ পেলাই আমাৰ দেশৰ মানুহসকলে জীয়াই থাকিব পাৰিব সিহঁতে নিজৰ ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ ওপৰত ৰাজত্ব কৰি চলিব পাৰিব আৰু ভগৱানে আমাৰ দেশৰ মানুহসকলক নিশ্চয় মংগল কৰিব A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. Troop শব্দটোৰ অৰ্থ হৈছে অশ্বাৰোহী সৈন্য অৰ্থাৎ যিবোৰ সৈন্য ঘোঁৰাৰ পিঠিত উঠি পেলাই মাৰ্চ কৰে সেইবোৰৰ কথা কোৱা হৈছে জেটছ মিন্স জেট ইঞ্জিনৰ এৰোপ্লেনৰ কথা কোৱা হৈছে স্পেক্টেকুলাৰ এৰে শব্দটোৰ অৰ্থ হৈছে আকৰ্ষণীয় আৰু ৰং চঙুৱা প্ৰদৰ্শনী এণ্ড মিন্স আচৰিত অৰ্থাৎ ছাৰপ্ৰাইজ বা ৱাণ্ডাৰ ওকে মেণ্ডেলা ইয়াত ধুনীয়া প্ৰদৰ্শনী এখনৰ বৰ্ণনা দিবলৈ বিচাৰিছে এনেকৈ যে অলপ সময় পিছত আমি যেতিয়া সকলোৱে আমাৰ চকু দুটা ওপৰৰ ফালে তুলি পেলাই চালো তেতিয়া আমি দেখি পেলাই আচৰিত হলো যে ইমান ধুনীয়া ইমান ৰং চঙুৱা আৰু ইমান আকৰ্ষণীয় প্ৰদৰ্শনী এটা আমি দেখিব পালো কি প্ৰদৰ্শনীৰ কথা কৈছে যে ইউনিয়ন বিল্ডিংছৰ ওপৰত আৰু চাৰিওফালে ৰং চঙুৱা আৰু আকৰ্ষণীয় জেট ইঞ্জিনৰ এৰোপ্লেন হেলিকপ্টাৰ আৰু অশ্বাৰোহী সৈন্যবোৰে চাৰিওফালে প্ৰদৰ্শনী কৰিছিল যেটো খুবেই আকৰ্ষণীয় আৰু আচৰিত ধৰণৰ আছিল It was not only a display of pinpoint precision and military force but a demonstration of the military's loyalty to democracy to a new government that had been freely and fairly elected Demonstration শব্দটোৰ অৰ্থ হৈছে প্ৰদৰ্শনী and precision শব্দটোৰ অৰ্থ হৈছে accuracy তো মেণ্ডেলা ইয়াত ক'ব বিচাৰিছে যে মিলিটাৰী ফ'ৰ্চ সকলে নট অনলি অৰ্থাৎ কেৱল সিহঁতে প্ৰদৰ্শনীখিনিয়ে দেখুৱাবলৈ বিচৰা নাই সিহঁতে সিহঁতৰ প্ৰদৰ্শনীৰ মাজেৰে এইখন দেশত যে এজন ফ্ৰীলি এণ্ড ফেয়াৰলি গণতান্ত্ৰিক চৰকাৰ গঠিত হৈছে সেইখিনিও বুজাই দিবলৈ চেষ্টা কৰিছে Only moments before, the highest generals of the South African Defence Force and Police, their chest bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. Pledge শব্দটোৰ অৰ্থ হৈছে promise and bedeck শব্দটোৰ অৰ্থ হৈছে ভূষিত তো ইয়াত আমি কি বুজিব পাৰিলো Only moments before, that means jet plane আৰু হেলিকপ্টাৰ সমূহ উৰুৱাৰ ঠিক আগমুহূৰ্তত ইয়াত কি দেখিবলৈ পোৱা গ'ল সাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চৰ হাইয়েষ্ট জেনেৰেল সকল আৰু পুলিচ সকলে যি সকলৰ চেষ্ট অৰ্থাৎ বুকুত সিহঁতৰ মেডেল আৰু ৰিবন সমূহৰে ভূষিত হৈ আছিল সেই সকল মানুহে নেলসন মেণ্ডেলাক সেলুট কৰিছিল আৰু লগতে প্ৰমিস কৰিছিল যে সিহঁতে চৰকাৰৰ নীতি নিয়মসমূহ মানি চলিব I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. Unmindful শব্দটোৰ অৰ্থ হৈছে অমনোযোগী তো ইয়াত মেণ্ডেলাই কৈছে যে তেখেতে কিন্তু অমনোযোগী হোৱা নাই বা মনত কৰিব পৰা নাই তেনেকুৱা নহয় যে যেতিয়া তেখেতে apartheid সিস্টেমৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বা বিপ্লৱ কৰিছিল তেতিয়া মিলিটাৰী জেনেৰেল সকলে বা পুলিচ ফ'ৰ্চ সকলে তেখেতক সেলুট কৰা আছিল তাৰ পৰিৱৰ্তে তেখেতক বন্দী কৰিছিল বা এৰেষ্ট কৰিছিল Finally, a chevron of Impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. Chevron means V আকাৰৰ
তো ইয়াত মেণ্ডেলাই কৈছে যে ফাইনেলি অৰ্থাৎ অৱশেষত যিসকল ফ'ৰ্চে মোক চেলুট কৰা নাছিল বৰং মোক এৰেষ্ট কৰিছিল সেইসকলে মোক এতিয়া চেলুট কৰিব লগা হৈছে আৰু মোক সন্মান কৰিব লগা হৈছে তাৰ পিছত তেখেতে কৈছে যে যিসকল ইম্পালা জেটছ আছিল অৰ্থাৎ প্লেন আছিল সেইসকলে ওপৰতে উৰি গৈ আছিল ভি আকাৰেৰে উৰি গৈ আছিল আৰু সেইবোৰৰ পিছফালেদি ধোঁৱা ওলাই আছিল বিভিন্ন ৰংবোৰ ইয়াত দিয়া আছে ব্লাক ৰেড গ্ৰীণ ব্লু এণ্ড গোল্ড এইবোৰ ৰং পিছফালেদি ওলাই পেলাই সেই জেটবোৰ ওপৰেদি উৰি গৈ আছে এইবোৰ ৰঙৰ ধোঁৱাবোৰ জেট প্লেনৰ পিছফালেদি ওলাই আছে কাৰণ সাউথ আফ্ৰিকাৰ ফ্লাগত এনেকুৱা ৰংবোৰ দেখিবলৈ পোৱা যায় The day was symbolized for me by the playing of two our national anthems and the vision of white singing Kosi, Siklel, E Africa and black singing Die Stem, the old anthem of the Republic. National anthem শব্দটোৰ অৰ্থ হৈছে ৰাষ্ট্ৰীয় সংগীত ওকে নেলসন মেণ্ডেলা কৈছে যে সেইদিনা তেখেতৰ বাবে দিনটো খুবেই গুৰুত্বপূৰ্ণ দিন আছিল কাৰণ সেইদিনা দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা আছিল হোৱাইটসকলে গোৱা ৰাষ্ট্ৰীয় সংগীতটো আছিল কোচি সিকলেল ই আফ্ৰিকা এণ্ড ব্লেকসকলে গোৱা ৰাষ্ট্ৰীয় সংগীতটো আছিল ডাই ষ্টেম যিটোক দ্য অল্ড এন্থেম অফ দ্য ৰিপাব্লিক বুলি কোৱা হয় গতিকে তোমালোকে ইয়াত গোৱা ৰাষ্ট্ৰীয় সংগীত দুটা মনত ৰাখিবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে Although that day neither group knew the lyrics of the anthem they once despised, they would soon know the words by heart. Despise শব্দটোৰ অৰ্থ হৈছে অৱজ্ঞা কৰা বা ঘৃণা কৰা ওকে নেলসন মেণ্ডেলাই কৈছে যে ইয়াত যেহেতু প্ৰথম অৱস্থাত এপাৰ্থেইড সিস্টেমটো প্ৰচলিত আছিল যাৰ বাবে ইয়াত অকলে এটাহে ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল দ্যাট মিন্স হোৱাইট সকলে গোৱা ৰাষ্ট্ৰীয় সংগীতটো আছিল কিন্তু এতিয়া যেহেতু এপাৰ্থেইড সিস্টেমটো প্ৰচলিত নাই গতিকে ইয়াত সকলোবোৰ ৰাষ্ট্ৰীয় সংগীত গোৱা হৈ আছে কিন্তু ৰাষ্ট্ৰীয় সংগীত গোৱা দলসকলে সকলোবোৰ ৰাষ্ট্ৰীয় সংগীতৰ লিৰিক্সবোৰ ভালদৰে জানিব পৰা নাই তথাপিও সিহঁতৰ প্ৰচেষ্টাত কম সময়ৰ ভিতৰতে সকলোবোৰ ৰাষ্ট্ৰীয় সংগীতৰ লিৰিক্সবোৰ সিহঁতে শিকি ল'ব On the day of the inauguration I was overwhelmed with the sense of history overwhelmed শব্দটোৰ অৰ্থ হৈছে অভিভূত হোৱা তো নেলসন মেণ্ডেলা ইয়াত কৈছে যে ইনগ্ৰেশ্যনৰ দিনটোত তেখেতে হিষ্ট্ৰীবোৰৰ কথা চিন্তা কৰি পেলাই তেখেতে অভিভূত হৈছে অৰ্থাৎ আগত যিবোৰ হিষ্ট্ৰী আছিল যেনেকুৱা হোৱাইট স্কিন মানুহসকলে ব্লেক স্কিন মানুহসকলক ডমিনেট কৰিছিল কোনো ধৰণৰ অধিকাৰ দিয়া নাছিল এইবোৰ হিষ্ট্ৰী তেখেতৰ মনত এটাকৈ পৰি আছে আৰু তেখেতে এইবোৰ চিন্তা কৰি পেলাই অভিভূত হৈ আছিল In the first decade of the 19th century, a few years after the bitter Anglo-Boer War and before my birth, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned people of their own land. Patch শব্দটোৰ অৰ্থ হৈছে বৈশ্যতাৰ জন্ম দিয়া and Anglo-Boer means Anglo শব্দ means English and Boer means Africa and War means যুদ্ধ অৰ্থাৎ এংলো আফ্ৰিকাৰ মাজত হোৱা যুদ্ধখিনিৰ কথা ইয়াত কোৱা হৈছে ওকে তো ইয়াত আমি কি বুজিব পাৰিলোঁ যে 20th centuryৰ প্ৰথম ডিকেডত আৰু নেলসন মেণ্ডেলাৰ জন্ম হোৱাৰ আগতে আৰু এংলো বোৱাৰ অৰ্থাৎ ইংলিছ আৰু আফ্ৰিকাৰ মাজত যুদ্ধ হোৱাৰ কেইবা বছৰমান পিছত নেলসন মেণ্ডেলাই দেখিছিল যে হোৱাইট স্কিন মানুহসকলে ব্লেক স্কিন মানুহসকলক ডিফিট কৰিছিল অৰ্থাৎ পৰাজয় কৰিছিল আৰু যাৰ ফলত সিহঁতে এপাৰ্থেইড সিস্টেমটো প্ৰচলিত কৰিছিল অৰ্থাৎ ৰেচিয়েল ডমিনেশ্যন বা ডিছক্ৰিমিনেশ্যন সিস্টেমটো প্ৰচলিত কৰিছিল আৰু ব্লেক স্কিন মানুহসকলক সিহঁতৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল The structure they created formed the basis of one of the harshest most inhuman societies the world has ever known inhuman শব্দটোৰ অৰ্থ হৈছে অমানসিক and harshest means অত্যন্ত কৰ্কশ অত্যন্ত কঠিন that means severe ওকে নেলসন মেণ্ডেলা ইয়াত কৈছে যে হোৱাইট স্কিন মানুহসকলে ব্লেক স্কিন মানুহসকলৰ ওপৰত খুবেই অন্যায় অত্যাচাৰ কৰিছিল অমানসিকতা কাৰ্যখিনি খুবেই কৰিছিল অৰ্থাৎ এপাৰ্থেইড সিস্টেমটো সিহঁতৰ ওপৰত কৰ্কশকৈ প্ৰচলিত কৰিছিল যাৰ ফলত সমাজখনে বা পৃথিৱীখনে সিহঁতৰ কৰা এনেকুৱা কাৰ্যটো কেতিয়াও পাহৰি নাযাব Now, in the last decade of the 20th century and my own 8th decade as a man, that system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples regardless of the color of their skin. Okay, এতিয়া নেলসন মেণ্ডেলা কৈছে যে in the last decade of the 20th century অৰ্থাৎ 20th century last decade আৰু লগতে কৈছে my own 8th decade as a man 8 decade means 8 into 10 equal to 80 decades কথা কৈছে that system had been overturned forever means চিৰকালৰ বাবে
অৰ্থাৎ নেলসন মেণ্ডেলাই কৈছে যে যেটো এপাৰ্থেইড সিস্টেম প্ৰচলিত আছিল বা ৰেচিয়াল ডিসক্ৰিমিনেশন সিস্টেম প্ৰচলিত আছিল সেইটো চিৰকালৰ বাবে শেষ হৈ গল আৰু সাউথ আফ্ৰিকাৰ মানুহসকলে এতিয়া নিজৰ অধিকাৰ আৰু স্বাধীনতা সহকাৰে ফুৰিব পাৰিব আৰু সিহঁতৰ মাজত কোনো ধৰণৰ স্কিনৰ কালাৰৰ পাৰ্থক্য নাথাকিব That day had come about through the unimaginable sacrifices of thousands of my people whose suffering and courage can never be counted or repaid. Sacrifice শব্দটোৰ অৰ্থ হৈছে ত্যাগ and unimaginable শব্দটোৰ অৰ্থ হৈছে অকল্পনীয় ওকে মেণ্ডেলাই ইয়াত কৈছে যে আজিৰ এই দিনটোৰ বাবে মোৰ এই দেশখনৰ জনসাধাৰণৰ যেটো অকল্পনীয় ত্যাগ হিয়তৰ যেটো সাফাৰিং হিয়তৰ যেটো কাৰেজ হেইটোৰ কাৰণে আজিৰ এই দিনটো আমি দেখিবলৈ পাইছো যেটো কেতিয়াও ৰিপিট কৰিব পৰা নাযাব I felt that day, as I have on so many other days, that I was simply the sum of all those African patriots who had gone before me. Patriot শব্দটোৰ অৰ্থ হৈছে দেশভক্ত ওকে মেণ্ডেলাই ইয়াত কৈছে যে তেখেতে হৌ আগৰ দিনবোৰৰ কথা মনত কৰিব পাৰিছে বা অনুভৱ কৰিব পাৰিছে যিবোৰ দিনত পেট্ৰিয়ট অৰ্থাৎ দেশভক্তসকলে নিজৰ দেশৰ কাৰণে যুদ্ধ কৰি গৈছিল That long and noble line ended and now began again with me. তো মেণ্ডেলাই ইয়াত কৈছে যে আগৰ যোদ্ধাসকলে যেনেকৈ হিয়তৰ যুদ্ধখিনি আগুৱাই লৈ গৈছিল সেইখিনি এতিয়া সমাপ্ত হৈ গৈছে আৰু এতিয়া সেই যুদ্ধখিনি মই নতুনকৈ ষ্টাৰ্ট কৰিলো I was pained that I was not able to thank them and that they were not able to see what their sacrifices had wrought. অৰ্থাৎ মেণ্ডেলাই ইয়াত কৈছে যে সেই যোদ্ধাসকলে কৰি যোৱা কাৰ্যখিনিৰ বাবে তেখেতে সেই যোদ্ধাসকলক ধন্যবাদ জনাব নোৱাৰিলে যাৰ বাবে নেলসন মেণ্ডেলাই দুখ প্ৰকাশ কৰিছে আৰু লগতে মেণ্ডেলাই কৈছে যে সেই যোদ্ধাসকলে কৰি যোৱা যুদ্ধ আৰু হিয়তৰ সেক্ৰিফাইসৰ কাৰণে আজিৰ দেশখন যে এটা নতুন ৰূপত গঠিত হৈছে সেইখিনিও হিয়তে দেখিব নোৱাৰিলে যিখিনি ভাবি পেলাই নেলসন মেণ্ডেলাই দুখ প্ৰকাশ কৰিছে ওকে তো ডিয়াৰ স্টুডেন্ট চ্যাপ্টাৰখন যেটো খুবেই দীঘল হয় সেই কাৰণে মই চ্যাপ্টাৰখন দুটা পাৰ্টত ভাগ কৰিছো এইখন হল পাৰ্ট 1 আৰু পাৰ্ট 1 খিনি মই ইয়াতে সমাপ্ত কৰিলো তোমালোকে পাৰ্ট 2 খিনি নেক্সট ভিডিঅত পাই যাবা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ হেভ আ গুড ডে